welcome back to Abet Siksa. এতিয়া আমি আজিৰ দিনটোৰ ইম্পৰ্টেণ্ট নিউজ আৰ্টিকল কেইটামানৰ ওপৰত আলোচনা কৰিম। আজিৰ আলোচনা কৰিবলগীয়া টপিক কেইটা হ'ল আমি যদি চাওঁ আজি আলোচনা কৰিবলগীয়া টপিক কেইটা হ'ল প্ৰেচিডেণ্টছ ৰুল এণ্ডছ ইন মণিপুৰ the demands of denotified nomadic and semi-nomadic tribes DNTs, NTs or SNTs বুলি কোৱা হয় shortকে ahead of the 2027 census. Conservationists raised concerns over turtle trails. So এই তিনিওটা important news articleৰ ওপৰত আজি আমি আলোচনা কৰিম ঠিক আছে So আমাৰ প্ৰথম টপিকটো আহিল President's rule ends in Manipur. So আজি গোটেই কেইখন নিউজ পেপাৰতে এই নিউজটো কি হৈছে ফাৰ্ষ্ট পেজত পাবলিছ হৈছে তো আমি যদি চাওঁ পৰীক্ষা পাৰ্সপেক্টিভত প্ৰেসিডেন্টস ৰুল ঠিক আছে প্ৰেসিডেন্টস ৰুলৰ ওপৰত যেহেতু নিউজ আহিছে আৰু এই প্ৰেসিডেন্টস ৰুলৰ ওপৰত আমাৰ প্ৰশ্ন অহাৰ খুব সম্ভাৱনা আছে পৰীক্ষাত আগন্তুক পৰীক্ষাবোৰত সো আজি আমি প্ৰেসিডেন্টস ৰুলৰ ওপৰত কি কেনেকুৱা ধৰণৰ আমি বস্তু পঢ়িব পাৰো হেখিনি চাম ঠিক আছে so the swearing in of Yumnam Khemchand Singh as chief minister marks a pivotal shift in Manipur's political landscape ending nearly a year of president's rule imposed February 13 2025 যেহেতু president's rule imposed কৰিছিলে কেতিয়া February 13 in 2025 and seeking to bridge a deep ethnic divide. So, যেহেতু বহুত এটা টেনশন হৈ আছিল 2023 স্টাৰ্ট হৈছিল মণিপুৰত তাৰ ফলত 2025ত প্ৰেসিডেন্টস ৰুল ইম্পোজ হৈছিল মণিপুৰত তো তাৰ পিছতে এতিয়া কি হৈছে প্ৰেসিডেন্টস ৰুল যোনটো হৈ আছিল মণিপুৰত হেতু ৰিভোক কৰি দিয়া হৈছে এন্ড নতুন চিফ মিনিষ্টাৰ হিচাপে swear কৰিছে বা শপত লৈছে কোন Yumnam Khemchand Singh Yumnam Khemchand Singhe কি কৰিছে এজ আ নতুন চিফ মিনিষ্টাৰ কি কৰিছে শপত লৈছে যেহেতু আগৰ জুনগৰাকী চিফ মিনিষ্টাৰ আছিল এন বীৰেন সিং তেখেতে কি কৰিছিল নিজৰ ৰিজাইন কৰি দিছিল নিজৰ পজিশনৰ পৰা আফটাৰ দ্যাট এতিয়া নতুন চিফ মিনিষ্টাৰে কি কৰিছে শপত লৈছে নামটো হ'ল Yumnam Khemchand Singh তো ইয়াৰ পিছতে আমি সাম প্ৰেসিডেন্টস ৰুলৰ ওপৰত যোনবিলাক কনস্টিটিউশনাল প্ৰভিজনস আছে ফৰ প্ৰেসিডেন্টস ৰুল হেখিনি আমি এতিয়া সাম প্ৰেসিডেন্টস ৰুল অলসো নন এজ ষ্টেট ইমাৰ্জেন্সি অৰ কনস্টিটিউশনাল ইমাৰ্জেন্সি সো আমি যদি সাম প্ৰেসিডেন্টস ৰুলটো কি বুলি কোৱা হয় আৰু ষ্টেট ইমাৰ্জেন্সি অৰ কনস্টিটিউশনাল ইমাৰ্জেন্সি is governed primarily by two articles of the Indian Constitution article 356 and article 365 So আমি যদি কনস্টিটিউশন খনত চাও প্ৰেসিডেন্টস ৰুল ইজ গভৰ্ন কৰা হয় মেইনলি কোন কেইটা আৰ্টিকলে দি 356 and 365 মনত ৰাখিবলৈ এটা কাৰণে তো ভাল যে 356 টো যদি মনত থাকে আপোনাৰ আনটো আৰ্টিকলও মনত থাকিব এটো যদি উল্টাই দিয়া হয় কি হ'ব 65 So article 365 আৰু article 356 and 365 এদি দুটা আমাৰ প্ৰভিজন আছে যোনটোৰ দ্বাৰা নেকি আমি কি কৰিব পাৰো কোনোবা এখন ষ্টেটত প্ৰেসিডেন্টস ৰুল আমি লগাব পাৰো প্ৰেসিডেন্টে লগাব পাৰে সো কেনেকুৱা কন্ডিশনত কোনোবা এখন ষ্টেটত প্ৰেসিডেন্টস ৰুল লাগিব পাৰে তাৰ বিষয়ে আমি চাম সো under article 356 অৰ মতে কেনেকুৱা কন্ডিশনত কেনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হলে এখন ষ্টেটত কি কৰিব পাৰে প্ৰেসিডেন্টস ৰুল লগাব পাৰে allows the president to take over a state government if its constitutional machinery fails যদি constitutional machinery এই ওয়ার্ডটো মনত ৰাখিব article 356 এ কি কয় যদি কোনোবা এখন ষ্টেটৰ constitutional machinery যদি ফেইল হৈ যায় তেতিয়া প্ৰেসিডেন্টে কি কৰে টেক ওভাৰ কৰে গভৰ্নমেন্ট টু টেক ওভাৰ আ ষ্টেট গভৰ্নমেন্ট কি কৰে টেক ওভাৰ কৰে অৰ্থাৎ ষ্টেট গভৰ্নমেন্টৰ জায়গাত প্ৰেসিডেন্টে ৰুল কৰে থ্ৰু গভৰ্নমেন্ট ঠিক গভৰ্নৰ থ্ৰু গভৰ্নৰ কি কৰে ৰুল কৰে প্ৰেসিডেন্টে Then article 365 ত কি কয় permits president's rule if a state fails to comply with specific direction from the union word কেটা মনত ৰাখিব if it fails যদি এটো ফেইল হয় কি কৰিবলে comply with the specific directions from the union
স্পেসিফিক ডাইৰেকশন যোনবিলাক ইউনিয়নৰ পৰা দিয়া থাকে সেইবিলাকৰ লগত যদি কমপ্লাই কৰিবলৈ it fails then article 365 applies আৰু যদি constitutional machinery fail হয় then article 356 applies ঠিক আছে so এই দুটা provision আমি মনত ৰাখিব লাগিব president's ruler লগত relation থকা বা president's rule লগাব পৰা দুটা article কি হল president's rule লগাব পৰা 356 and 365 ঠিক আছে so 356 লগাব পাৰে যদি constitutional machinery fail হয় and 365 লগাব পাৰে যদি if a state fails to comply with the directions from the union so approval eto approve koribo karone ki dorkar hoy kar permission dorkar hoy both houses of the parliament must approve the proclamation within 2 months of its issue যদি কোনোবা এখন ষ্টেটৰ ওপৰত যেনে ধৰক সেই ষ্টেটখনে ধৰা হ'ল যে গভৰ্ণৰে সাজেষ্ট কৰিছে বা প্ৰেসিডেন্টৰ লাগিলে কি যে এখন ষ্টেটত কি হৈছে কনস্টিটিউশনাল মেচিনাৰী ফেইল হৈছে এন্ড তেওঁলোকে ফেইল হৈছে দে আৰ ফেইল in complying with the directions given by the union যদি এই দুটা কন্ডিশন যদি দেখা পায় তেতিয়া কি কৰিব ইস্যু কৰিব প্ৰেসিডেন্টস ৰুল আৰু সেই ইস্যু কৰাৰ পৰা 2 মাহৰ ভিতৰত within 2 months পাৰ্লিয়ামেন্টে অৰ্থাৎ দুয়োখন হাউসে ৰাজ্যসভা আৰু লোকসভাই কি কৰিব এপ্ৰুভ কৰিব সো সেই দুয়োটা হাউসে এপ্ৰুভ কৰিব লাগিব পাৰ্লিয়ামেন্টে এপ্ৰুভ কৰিব লাগিব within 2 months then only president's rule লগাব পাৰে কোনোবা এখন ষ্টেটত যদি সেই 2 monthsৰ ভিতৰত যদি এপ্ৰুভ কৰিব নোৱাৰে পাৰ্লিয়ামেন্টে বা নকৰে তেতিয়া যোনটো প্ৰেসিডেন্টস ৰুল ইস্যু কৰা হৈছিল কোনোবা এখন ষ্টেটৰ এগেইনষ্টে হেতু তাতে নালাগে so আমি যদি majority criteria চাও only a simple majority is required in both the Lok Sabha and the Rajya Sabha for approval so simple majority দৰকাৰ হয় মেজৰিটিৰ কথা আপোনালোকে জানে না পলিটি ক্লাছে যেহেতু পঢ়িছে গুটেখিনি মেজৰিটিৰ কথা ইয়াতে নকওঁ আমি যদি simple majority বুলি কওঁ simple majority কি হয় more than 50% ঠিক আছে more than 50% যদি যিমানখিনি তাতে present total member present in the parliament আছে তাৰে more than 50% যদি ভোট দিয়ে then তেতিয়া কি হ'ব এই বিল এই ইস্যু যোনটো ইস্যুৱেন্স প্ৰেসিডেন্টস ৰুলৰ কাৰণে হেতু কি হৈ যাব লাগু হৈ যাব so simple majority কি হৈ যাব approved হৈ যাব president's rule by Lok Sabha and Rajya Sabha initial duration কিমান টাইমৰ কাৰণে আমি president's rule লগাব পাৰো once approved by the parliament এবাৰ যদি parliament approve কৰে দিয়ে the rule remains in force for 6 months once it is approved by the parliament then the rule যোনটো president's rule হ'ব it remains in force for 6 months 6 মাহৰ কাৰণে এই যোনটো president's rule থাকিব হেতু তাতে চলি থাকিব after the approval by the parliament so maximum limit it can be extended every 6 months up to maximum of 3 years so for maximum of যদি আমি কওঁ প্ৰথম যেতিয়া এবাৰ যেতিয়া president's rule লগোৱা হয় it can be proclaimed for 6 months ঠিক আছে it is in force for 6 months যদি 6 months খতম হৈ যায় then after that again কি কৰিব লাগিব every 6 months এটো extend কৰিব লাগিব পাৰ্লিয়ামেন্টত ভোটিং হ'ব ঠিক আছে so every 6 months it is extended ঠিক আছে so likewise আমি কি কৰিব পাৰো every 6 months এটো extend কৰি up to maximum of 10 years or 3 years maximum of 3 years it can be extended so 3 বছৰৰ কাৰণে আমি continuously 6 months কে কি কৰিব পাৰো president's rule লগাব পাৰো আৰু লগাব পাৰে president's rule লগাব পাৰে কোনোবা এখন ষ্টেটত 6 monthsৰ কাৰণে maximum of 3 years so যদি আমি চাও 1 year cap এটা আছে 1 year capৰ কন্ডিশনটো কি হয় extension beyond 1 year require a national emergency or election commission certification যদি কয় যে maximum of 3 years লগাব পাৰে হয় না state emergency or president's rule কিন্তু কেতিয়াবা এনেকুৱা এটা কন্ডিশন আহি যায় যত নেকি 1 year cap আমি লগাব পাৰো যত নেকি extension beyond 1 year require extension 3 years পিছতো আৰু 1 more year we can extend বা 1 more year it can be extended
সো তাৰ কাৰণে কি লাগিব নেশনাল ইমাৰ্জেন্সি হ'ব লাগিব নেশনাল ইমাৰ্জেন্সি লাগি থাকিব লাগিব in the country or election commission certification election commissioner pa certification lagibo that election cannot be held after that বা election kiba karonot koribo nuare tenukwa dhoroner jodi dissolve hoy jay jodi assembly dissolve hoy jay and tenukwa ta condition ako eta election fresh election jehetu patibo logia hoy fresh election patibo karone jodi hekhini homoyat kisuman problem hoy tetia election commission will certifies that aru 1 year or karone এটো এক্সটেন্ড কৰিব পাৰা যায় বা ন্যাশনাল ইমাৰ্জেন্সিৰ সময়তো 1 ইয়াৰৰ কাৰণে কি কৰা যায় 1 ইয়াৰৰ কাৰণে এক্সটেন্ড কৰিব পৰা যায় তেনেকুৱা এটা ধৰণৰ আমি তাৰ কাৰণে একো কনস্টিটিউশনাল এমেন্ডমেন্ট দৰকাৰ হ'ব 1 ইয়াৰ যদি এক্সটেন্ড কৰা হয় তেনেকুৱা এটা ধৰণৰ আমি দেখা পাইছিলো 1 ইয়াৰ এক্সটেনশন ইন পাঞ্জাব ডিউৰিং ইনসাৰ্জেন্সি ঠিক আছে ডিউৰিং ইনসাৰ্জেন্সি পাঞ্জাবত তেনেকুৱা ধৰণৰ এক্সটেনশন আমি দেখিবলৈ পাইছিলো সো এক্সিকিউটিভ ইফেক্ট আমি যদি চাও the president dismisses the state council of ministers and governs through the governor তাৰ পিছত আহে যেতিয়া এখন ষ্টেটত এপ্ৰুভেল হৈ যায় গুটেইখিনি হৈ যায় যে যি দৰকাৰ হয় তাৰ পিছত আমি দেখিবলৈ পাওঁ যে তাতে কি হয় the state assembly is either a council of minister president কি কৰে the state council of ministers তো dismiss কৰি দিয়ে state council of ministers then কি কৰে it is governed through governor দ্বাৰা state government to ki kore govern kore so the state assembly is either suspended or dissolved parliament makes the states laws so proshno ahibo pare je amar jetia president's rule logai kunuba ekhon state tar pisot automatically juntu assembly state assembly to dissolve hoy jay neki ঠিক আছে dissolve হৈ যায় নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তেতিয়া আমি কি ক'ব লাগিব either it is suspended or dissolved but automatically এটো dissolve হৈ না যায় প্ৰথমে suspend কৰে assembly টো after that কি কৰিব suspend কৰিব তাৰ পিছত যদি এনেকুৱা লাগে যে প্ৰেসিডেন্টৰ ঠিক আছে যদি এনেকুৱা লাগে কি পাৰ্লিয়ামেন্টৰ যদি লাগে যে assembly টো dissolve কৰিব লগিয়া হয় then পৰৱৰ্তী সময়ত dissolve হোৱাৰ chance থাকে but it is not automatically dissolved suspend মানে হল হে সেম গভর্নমেন্ট জাস্ট যোন বিলাক এমএলএ মিনিষ্টাৰ্স এমএলএস বিলাক থাকিব তেওঁলোক নিজৰ পজিশনত থাকিব হিহঁতৰ যোন বিলাক ৰাইট যোন বিলাক পজিশন থাকে হেবিলাক একেই থাকিব and after the president's rule is revoked then তাৰ পিছত কি হ'ব তেওঁলোকে নিজৰ পজিশন ঘূৰাই পাব and যেনেকুৱা গভৰ্নমেন্ট চলি আছে সেম গভৰ্নমেন্টেৰি ষ্টেট গভৰ্নমেন্টটো চলিব ঠিক আছে তো ডিজলভ হোৱাৰ লগে লগে কি হ'ব তাতে আকৌ নতুন সৰকাৰ গঠন কৰিবৰ কাৰণে কি লাগিব নতুন সৰকাৰ গঠন কৰিবৰ কাৰণে ফ্ৰেশ ইলেকচনৰ দৰকাৰ হ'ব সো সাসপেন্ড কৰিলে ইলেকচনৰ দৰকাৰ নহয় আৰু ডিজলভ কৰিলে ইলেকচনৰ দৰকাৰ হ'ব So judicial status jodi sound the powers and the functions of the state high court remain totally unaffected. Jete state emergency lagi thake ba president's rule lagi thake etia ami sound je high court or juntu functions thake powers thake power and functions remain totally unaffected. Revocation. The president can end the rule at any time via a new proclamation without parliament's approval আমি যদি চাও যেতিয়া এটো লগাবলে লৈছিলে হয়নে যেতিয়া president's rule লগাইছিলে proclaim কৰিছিলে তেতিয়া there was a need of parliament's approval but while revoking it যেতিয়া এটো revoke কৰিব then there is no need of parliament's approval president যেতিয়াই মন যায় কি কৰিব পাৰে revoke কৰিব পাৰে ঠিক আছে যেতিয়াই মন যায় president গুছাই দিব পাৰে president's rule from a state. So next significant safeguards the SR Bommai case. Eta important case or kotha sam ami ei president's rule or uporot. Thik ase case tor naam case le SR Bommai case 1994 jehetu ebilak khub important ami enekwa dhoroner case bilak ami suato important hoy monot rakhato jehetu mains ot hok ba prelims ot direct questions ahi jabo pare je junto ami sami eta ki likha ase thik ase to due to historical misuse of article 356 historical misuse of article 356 the Supreme Court laid down landmark guidelines in the SR Bommai versus Union of India case SR Bommai versus Union of India case ot ki korisile যেহেতু historical misuse হৈ আছিল article 356 ৰ লগত হেতু কাৰণে Supreme Court কি কৰিলে কেটামান গাইডলাইন কি কৈছে landmark guidelines কি কৰিছে provide কৰিছিলে in the
SR Bommai versus Union of India case, judicial review. It's a guidelines as a judicial review. The imposition of president's rule is subject to judicial review. Judicial review খুব important. যদি প্রেসিডেন্টস রুল লাগে তাতে দরকার হব কৰিব পাৰে জুডিশিয়াল ৰিভিউ জুডিশিয়াল ৰিভিউ মানে কি গভৰ্ণমেণ্টে পাৰ্লিয়ামেণ্টে যেতিয়া এটা ডিসিশন লৈছে যে এই ষ্টেটটোৰ কনস্টিটিউশনাল মেচিনাৰী ফেইল হৈছে বা they fail to comply with the guidelines directions of the union. So এই যোনটো ক্ৰাইটেৰিয়াৰ আন্ডাৰত বা এই যোনটো কন্ডিশনৰ আন্ডাৰত প্ৰেসিডেন্টস রুল লগাইছে প্ৰক্লেম কৰিছে হেতু কনস্টিটিউশনালি ভ্যালিড হয় নে নহয় হেতু হসাকে লগাব পাৰি নে নোৱাৰি হে বস্তুটো কোৰ্টে কি কৰিব পাৰে সুপ্ৰিম কোৰ্টে চেক কৰিব পাৰে বা ৰিভিউ কৰিব পাৰে হসাই এটো জৰুৰী আছিল নে হসাই এটো নেসেসাৰী আছিল নে লগোৱাটো so that is called judicial review. So landmark guidelines দিছিলে যে imposition of president's rule is subject to judicial review কৰিব পাৰে floor test the majority of a state government must be tested on the floor of the assembly and not determined by the governor's subjective opinion. So floor tester ইয়াতো দৰকাৰ হ'ব last resort আৰু ইয়াতে খুব important যে article 356 should only be used as a measure of last resort when all other avenues to restore constitutional order have failed. So aru ami as a last resort hisabe he ami ki koribo paru president's rule to use koribo paru. So these are the guidelines, landmark guidelines that was given by SR Bommai given by Supreme Court in the SR Bommai case in 1994 versus Union of India. So ইয়াৰ ওপৰত আমি practice questions চাব পাৰো ঠিক আছে consider the following statement about president's rule in India. Article 356 and Article 365 mentions the grounds of proclamation of president's rule in India. হয় না দুটা আৰ্টিকলে মেনশন কৰে নে the grounds of proclamation of president's rule in India grounds kita mention কৰে নে নকৰে proclamation of president's rule in India. The presidential proclamation imposing president's rule is not subjected to judicial review. Not বুলি কৈছে not এইবিলাকত আমি খুব ইম্পৰ্টেন্ট দিব লাগে only not এনেকুৱা টাইপৰ presidential proclamation imposing president's rule is not subjected to judicial review but আমি কি পঢ়িছো it is subjected to judicial review. So statement 2 is wrong and statement 1 is correct. So which of the statements given above is correct কি হ'ব আমাৰ only one. Article 356 and Article 365 mentions the grounds of proclamation of president's rule in a state. So আজিৰ second news to hoise amar the demands of denotified nomadic and semi-nomadic tribes ahead of the 2027 census. Jehetu 2027 census amar hobole goi ase before that there is demands of denotified nomadic and semi-nomadic tribes. তেওলোকৰ কাৰণে বেলেগ এটা ৰিকগনিশ্যন বিচাৰি পিনি তেওঁলোকে কি কৰি আছে এতিয়াও ডিমান্ড কৰি আছে denotified tribes seek constitutional recognition তেওঁলোকৰ কাৰণে বেলেগ কৈ এটা constitutional recognition তেওঁলোকক লাগে যেহেতু বৰ্তমান সময়ত denotified tribes সকল ST SC আৰু বিভিন্ন ধৰণৰ backward classes ৰ লগত তেওঁলোকৰ স্প্ৰেড হৈ আছে তাৰ ভিতৰত তো তেওঁলোকে বিচাৰিছে কি তেওঁলোকে বেলেগ তেওঁলোকৰ কাৰণে বেলেগ এটা constitutional recognition হ'ব লাগে তাৰ কাৰণে তেওঁলোকে ডিমান্ড কৰি আছে separate census entry. Representative bodies of denotified nomadic and semi-nomadic tribes are demanding a separate column in the 2027 census and a dedicated constitutional schedule. They argue that being lumped into existing SC, ST, OBC categories has led to political misclassification where the most backward among them are overshadowed by relatively more advanced group. So koise je before 2027 census teulukok eta beleg classification lage ba teulukok eta beleg constitutional teulukor kane eta dedicated constitutional schedule thakibo lage jehetu teuluk etia bortoman samoyot ST SC OBCs beleg dhone spread hoy ase aru tar pholot ki hoy jetia তেওঁলোকে দেখা গৈছে যে political misclassification হৈছে where the most backward among them are overshadowed. He STS OBCs ৰ মাজৰে হে denotified যোনখিনি tribes আছে তেওঁলোক overshadowed হৈ যায় তেওঁলোক থাকি যায় বহুতখিনি টাইমত তো তাৰ কাৰণে তেওঁলোকে কি কৰিছে এটা বেলেগ constitutional schedule বিচাৰিছে before
2027 census so that তেওঁলোকক বেলেগকে censusত include কৰিব পাৰে so আমি historical context যদি denotified tribesৰ কথা যাওঁ criminal stigma কি আছে colonial era তেওঁলোকৰ position কি আছিল বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ এটা image আছিলে under the criminal tribes act of 1871 ত এটা criminal tribe act হৈছিলে যেহেতু 1871 ত আমাৰ কি হৈ আছিল ব্ৰিটিছ সকল আমাৰ ইয়াত আছিলে হয়নে the British labeled certain communities as born criminals so 1980 in 19th century 1871 যেতিয়া act আছিলে criminal tribes act of 1871 মতে ব্ৰিটিছে কি কৰিছিলে লেবেল কৰিছিলে কিছুমান ট্ৰাইবছক as born criminals so 1952 the turning point this act was repealed and these tribes were denotified তেওঁলোকক denotified কৰিছিলে যেহেতু প্ৰথমতে তেওঁলোকক born criminal বুলি notify কৰিছিলে then after that in 1952 they were denotified however the stigma persisted and they were often replaced by the habitual offenders act still মানুহৰ এটা থাকি যায় ন stigma এটা থাকি যায় so even though it is denotified the stigma persisted and they were often replaced by the habitual offenders act current status jodi ami saw most DNTs are denotified tribes are currently scattered across ST SCs and OBC list but many remain outside any protective net so ami jodi bortoman samoyo saw most of the DNTs are spread across SC STs and OBCs then remain outside the protective net to bahut bar teoloke ki hoy jay he caster bhitorot thokar phol listor bhitorot thokar phol they overshadowed with the overshadowed by relatively more advanced groups কি demands and arguments কি তেওলোকৰ আছে কি demands and arguments খিনি বৰ্তমান হয় separate census column to get an accurate count of their population তেওলোকৰ population এটা accurate count পাব কাৰণে এটা data পাব কাৰণে estimated 10 to 12 crore nationally তেওঁলোক estimate কৰিছে যে 10 to 12 crore annually to এটা separate census column তেওঁলোকে বিচাৰিছে কিহৰ কাৰণে বিচাৰিছে to get an accurate count of their population sub classification like drawing from the August 2024 Supreme Court judgment state of Punjab versus Davinder Singh which allows for sub classification within ST categories to address graded backwardness so eta Supreme Court judgment hoisle eta case asile state of Punjab versus Davinder Singh versus state of Punjab or eta case hoisle jot neki Supreme Court e koisile je sub classification within ST and SC categories to address graded backwardness in 2024 ত আছিলে Davinder Singh and state of Punjab jot neki eta which allowed a judgment asile Supreme Court which allowed sub classification of STs and SCs categories to address graded backwardness to ST আৰু SCs বিলাকৰ ভিতৰতো কি কৰিছিল sub classificationৰ কাৰণে allow কৰা হৈছিল constitutional recognition creation of a separate schedule constitutional telko recognition lage jot neki thakibo creation of a separate schedule eta separate schedule lagibo telukok similar to the 5th or 6th schedule specifically for DNTs jeneka 5th and 6th schedule ase hoina ঠিক তেনেদৰে তেওঁলোকে ডিমান্ড কৰিছে DNTs ৰ কাৰণে এক সেপাৰেট শিডিউল যত নেকি অকল তেওঁলোকৰ হে DNTs বিলাকৰ কাৰণে তাতে কাম ভালকে ডেভেলপমেন্টৰ কাৰণে ভাল কামকে কৰিব পাৰিব বৰ্তমান সময়ত যেহেতু তেওঁলোক বেলেগ বেলেগ কাষ্টৰ তলত স্প্ৰেড হৈ আছে যাৰ ফলত তেওঁলোক ওভাৰশ্যাডো হৈ যায় বহুতখিনি সময়ত so they are demanding for these things policy and implementation gaps the report highlights the failure of SID scheme or failure or kotha yate koisa report khonot jot ami hetu paisu then scheme for economic empowerment of DNTs to SID full form ki hoy scheme for economic empowerment of DNTs scheme for economic empowerment of DNTs financial underutilization financial jonti utilization hoite hetu underutilization hoy ase boli koise only 69.3 crore spent out of plan 200 crore আমি যদি চাও প্ল্যান টোটাল 200 crore DNTs ৰ কাৰণে কি কৰা আছিল স্পেন্ড কৰাৰ কথা আছিল but if we see only 69.3 crore out of 200 crore are spent as of now as of December 2025 the certificate hurdle
The primary reason for poor scheme uptake is the difficulty in obtaining DNT community certificates. Without these, they cannot access health insurance, Ayushman Bharat, or educational coaching. তো আৰু বহুতখিনি টাইমত এনেকুৱা হয় যে যোনটো তেওঁলোকৰ DNT certification আছে সেই certificationটো পাবৰ কাৰণে তেওঁলোকৰ খুব দিগদাৰ হয় বা ইজিলি পোৱা নাযায়, তাৰ ফলত তেওঁলোকে সেই বেনিফিটটো উঠাব নোৱাৰে, আৰু সেইটো এটা ৰিজন বুলি কৈছে লেছ যোনটো amount spend হৈছে, খৰচ হৈছে বা কাম কৰিছে তেওঁলোকৰ নামত। তো আমি সিডৰ এইটো ফেইলিয়াৰ বুলি যিহেতু ক'লো, সিড মানে কি, সিডৰ আন্ডাৰত কি কি বস্তু আছে স্কিমটোৰ আন্ডাৰত। সো সিড ইজ a scheme for economic empowerment of DNTs launched on February 2022. SID scheme to ketia launch korisile in February 16, 2022 by the Ministry of Social Justice and Empowerment. Ministry of Social Justice and Empowerment er dwara scheme to launch kora hoisile, aims to provide holistic development to denotified nomadic and semi-nomadic. Denotified nomadic and semi-nomadic tribes bilakor karone ki korisile holistic development provide koribo karone it was launched by the Ministry of Social Justice and Empowerment in 22nd of February 16th of February in 2022. So key components jodi ami sao, key components ki include hoy ase, key components free coaching, health insurance, Ayushman Bharat card teologok provide koribo, livelihood support, self help groups দিব তেওঁলোকৰ মাজত, and housing assistance. So these are the things about আমি যদি চাও এইখিনি বস্তু সিডৰ আন্ডাৰ আছে। আৰু যদি আমি কিবা চাব পাৰো সাম সিডৰ বিষয়ে, তো কি ডিটেইলছ যদি আমি চাও সিডৰ টার্গেট অডিয়েন্স কাক টার্গেট কৰা হৈছে, সিড ডিনোটিফাইড tribe and notified tribe and semi-nomadic tribe and semi-nomadic tribe communities which are often marginalized. Eligibility, families with an income of less than equal to 2.50 lakh বা তাৰ তাতকৈ কম পাৰ এনাম যাৰ ইনকাম আছে বা তেনেকুৱা ধৰণৰ কোনো বেনিফিট তেওঁলোকে পাই থকা নাই, তেনেকুৱা ক্যাটেগৰীৰ ফ্যামিলিজ বিলাকে ইয়াৰ বেনিফিট উঠাব পাৰিব। ফ'ৰ কম্পোনেন্টস: এডুকেশনাল এম্পাৱাৰমেন্ট, free coaching for competitive exams, তেওঁলোকৰ কেনেকুৱা হ'ব, সেই তাৰ ট্ৰাইবছৰ আন্ডাৰত থকা যোনবিলাক এক্সপিৰিয়েন্স আছে বা যোনবিলাকে কম্পিটিটিভ এক্সামছৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, they can get free coaching। ঠিক আছে। হেল্থ ইনস্যুৰেন্স, access to the Ayushman Bharat scheme তেওঁলোকে পাব পাৰিব। livelihood support for setting up of small community based enterprises, housing financial aid for constructing houses, ঘৰ বনাবলে financial assistance পাব, aid পাব। that implementation, the development and welfare board for গুনে implement কৰে, the development and welfare board for DNT, NT and SNTs implements the scheme in coordination with states। state লগত coordinate কৰি পিনি the development board for DNTs, nomadic tribe and semi-nomadic tribe implement কৰে এই স্কিমটো। significance কি হয় স্কিমটোৰ, addresses historical marginalization and align with sabka saath sabka vikas। যোনবিলাক historical marginalization হল, historically marginalized হৈ আহিছে এই কমিউনিটি বিলাকে, তাকে এড্ৰেছ কৰিবৰ কাৰণে and align with sabka saath sabka vikas। ঠিক আছে, sabka saath sabka vikas ৰ লগত align কৰি পিনি এই স্কিমটো আনা হৈছে। so this was about seed and the new demand for separate schedule demand for denotified tribes। তো এইখিনি আমি পঢ়িছিলো, তাৰ লগত ৰিলেটেড যোনখিনি ইম্পৰ্টেন্ট আমাৰ ইনফৰমেশন আছে সেইখিনিও আমি চালো। সো নেক্সট এতিয়া খুব কেইদিনমানৰ পৰা খুব আমি নিউজত আহি আছে যে কনজাৰভেশনিষ্ট raise concern over turtle trails। যিহেতু এতিয়া আমাৰ বাজেট আহি গল, ইউনিয়ন বাজেট, তাতে turtle trailsৰ কাৰণে প্ৰভিজন আনিছে। so after that there are concerns about the safety of turtles by conservationists। আমি যদি চাও ইয়াতে পিকচাৰটো ভিজিবল নহয়। then next আমি যদি চাও, following the union budget 2026-27, the central government has unveiled turtle trails as an ambitious ecotourism initiative। এটা ecotourism initiative হিচাপে আনিছে turtle trails, aimed at transforming India's coastal belts। India's যোনটো coastal belts আছে তাকে specifically in Odisha, Karnataka and Kerala into world class hubs for nature based tourism specifically in Odisha, Karnataka and Kerala কৰিবৰ কাৰণে এটা নতুন ইনিচিয়েটিভ লৈ আহিছে, that is turtle trails। so objective কি হয় ইয়াৰ, economic
leveraging the annual aribara mass nesting. Aribara মানে কি হয়? Aribara হৈছে যোনটো nesting প্ৰক্ৰিয়া হয়, mass nesting প্ৰক্ৰিয়া হয় turtles বিলাকৰ, হেতুক aribara বুলি কয়. Then mass nesting to boost local livelihoods. Local livelihoods boost কৰিব কাৰণে leveraging annual aribara to boost local livelihood. So economic growth or karne etu anisa. Then global compliance, improving India's marine conservation image to assist shrimps export. Jihetu USA ke amar India pra jonto shrimps exports asile hetu bondho kori thoi dise, ban kori thoi dise. Jihetu teluke koy je amar India jonto safety measure একো নাই to save turtle আৰু তাৰ ফলত হে safety যোনবিলাক nets নে আমাৰ safety measures নাই তাৰ ফলত আমি তেনুকা ধৰণৰ without safety ধৰা তেনুকা shrimps আমি আমাৰ ইয়াতে import নকৰো তো তেনুকা ধৰণৰ কথাৰ কাৰণে shrimp export আমাৰ ইণ্ডিয়াৰ পৰা বন্ধ কৰি থৈছে USA ban কৰি থৈছে তো এটো এটা আমাৰ ৰিজন হৈছে improving India's marine conservation image to improve কৰিব কাৰণে to assess shrimps export. Infrastructure ক্ষেত্ৰত যদি আমি চাম developing low impact observation decks and guide night trails. So এইবিলাক হৈছে objective যাৰ কাৰণে গভৰ্ণমেণ্টে আনিব বিচাৰিতে এটা নতুন ইনিচিয়েটিভ called turtle trails. So critical perspective যদি আমি চাও ইয়াৰে environmental impact কেনেকুৱা হ'ব পাৰে, mention the concerns regarding the light pollution and food traffic on sensitive nesting ground. So sensitive nesting ground ot ki hobo pare, light pollution hobo pare and food traffic hobo pare nesting grounds. So eta the environmental impact hobo. Then expert kismane quote kore, kisman expert conservationist quote kore as a reference marine biologist who warned that hatchling are easily disoriented by artificial intervention. Artificial interventioner দ্বাৰা যোনটো তেওঁলোকৰ natural যোনটো nesting প্ৰক্ৰিয়া আছে হেতুত কি হ'ব পাৰে বাধা আহিব পাৰে. Future যদি outlook আমি as per the project moves from policy to implementation, the success of turtle trails will depend entirely on whether the government can prioritize the biological needs of the olive ridley over the commercial demands of the tourism. So আমি চাব লাগিব যদিও স্কিমটো আনিলে তো গভৰ্ণমেণ্টে হেতু ভালদৰে কি কৰিব পাৰে নে নোৱাৰে, হেতু ভালদৰে চলাব পাৰি নে না, সাকসেস কেনেকৈ হ'ব, ইমপ্লিমেন্টেশন policy implementation আমি চাব লাগিব. The success of turtle trails will depend entirely on whether the government can prioritize. যদি গভৰ্ণমেণ্টে prioritize কৰিব পাৰিব নে নাই biological needs of the olive riddle over biological যোনবিলাক needs আছে olive riddle turtleৰ, যেহেতু যিমানখিনি তাতে টাৰ্টল আছে নেস্টিং বুলি ক'লে আমি মোস্টলি আমি সেইখিনি এৰিয়াত দেখিবলৈ পাওঁ যে অলিভ ৰিডল টাৰ্টলৰ ওপৰত দেখিবলৈ পাওঁ. সো ওভাৰ দ্য কমাৰ্চিয়েল ডিমাণ্ড, সো সিহঁতৰ বায়োলজিকেল যোনখিনি নিডছ আছে সেইখিনি প্ৰায়োৰিটাইজ কৰিবনে নাই ওভাৰ দ্য কমাৰ্চিয়েল ডিমাণ্ডছ অফ দ্য টুৰিজম. সো অলিভ ৰিডলি টাৰ্টলৰ বিষয়ে যদি আমি চাওঁ এইটো সাইন্টিফিক ক্লাসিফিকেশন কি হয়, সাইন্টিফিক নেম ইজ লেপিডোচেলিস olivacea, class reptilia, family chelonidae. ঠিক আছে, সো কনজারভেশনিস্ট ইনিশিয়েটিভ কি কনজারভেশন ইনিশিয়েটিভ হয়েছে ইয়াৰ ওপৰত অপাৰেশন অলিভিয়া প্ৰটেক্ট নেস্টিং টাৰ্টলস বিলাকক প্ৰটেক্ট কৰে অপাৰেশন অলিভিয়াই. and Odisha Mendel's turtle excluder device tats use কৰিব দিছে. then tagging helps track and conserve olive riddles. যদি protection status যদি আমি চাওঁ wildlife protection act ত কি আছে, wildlife protection act of 1972 আছে schedule 1 আছে আৰু IUCN red list ত আছে vulnerable sites ত আছে appendix 1 and IUCN red list ত আছে vulnerable. এবিলাক মনত ৰাখিব, ডাইৰেক্ট কোৱেশ্চন আহে ইয়াৰ পৰা. wildlife protection act ত wildlife protection act 1971 ত কি আছে schedule 1, IUCN red list ত কি আছে vulnerable and sites ত আছে appendix 1. সো এইখিনি জায়গা যত নেকি মাছ নেস্টিং হয় ৰিডলেৰ টাৰ্টলৰ, এইখিনি ওড়িশা কোষ্টত হয়. যদি আমি চাওঁ মেইনলি জায়গাখিনিৰ কথা যদি চাওঁ ৰুচিকুল্যা আৰু কিহত হয়, ৰুচিকুল্যা আৰু গাহিৰ মাথা বুলি কয়, গাহিৰ মাথা, এই দুটা গাহিৰ মাথাৰ ৰুচিকুল্যাৰ আশে পাশে মাছ নেস্টিং হয় আৰু ৱৰ্ল্ডৰ সকলোতকৈ বেছি মাছ নেস্টিং হয় এইখিনি জায়গাতে.
So আমি ইয়াৰ এটা question চাম. Which of the following statements about the olive ridley turtles are correct? They are the smallest and most abundant of all sea turtles found in the world. Yes. AB turtle, olive ridley turtle hoise the smallest, so সকলোতকৈ সৰু আৰু most abundant of all sea turtles. যিমান sea turtles পোৱা যায় সকলোতকৈ abundant আৰু সবতছে সকলোতকৈ small থাকে olive ridley turtles. So this statement correct হ'ব. They live in warm waters of Pacific, Atlantic and Indian Ocean. তেওঁলোক warm water থাকে specifically in Pacific, Atlantic and Indian Ocean. The Coromandel Coast in India is the largest mass nesting site for the olive ridley turtles. এইটো ৰং হ'ব যেহেতু কৰমণ্ডল কষ্টত নহয় উৎকল কষ্টত ওড়িশা কষ্টত হে এটো সবত লাৰ্জেষ্ট মাছ নেস্টিং টো আছে আমাৰ সো এটো ৰং হ'ব কোড আছে আমাৰ লাৰ্জেষ্ট মাছ নেস্টিং ওয়াৰ্ল্ডৰ সকলোতকৈ বেছি মাছ নেস্টিং কত হয় ওড়িশা কষ্টত হয় পাৰ্ট অফ উৎকল কষ্ট কৰমণ্ডল কষ্ট কত আছে অন্ধ্ৰ প্ৰদেশ তামিলনাডু হেখিনি জায়গা আমি কি বুলি কম কৰমণ্ডল কষ্ট বুলি কম কিন্তু আমাৰ তাতে নাই মাছ নেস্টিং তাতো পোৱা যায় নেস্টিং হয় বাট that's not the largest code আছে Odisha coastal ঠিক আছে so statement 3 কি হ'ব incorrect হ'ব 1 2 correct হ'ব so statement এটো this is correct 1 and 2 so আজিলৈ ইমানেই আছিলে আজি খুব গুৰুত্বপূৰ্ণ কেইটামান আমি নিউজ আৰ্টিকেলৰ ওপৰত আলোচনা কৰিলো so কাইলৈ আমি কাইলৈৰ দিনটোৰ যোনখিনি ইম্পৰ্টেন্ট নিউজ ইস্যুজ থাকিব হেখিনৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে ধন্যবাদ